আৰু এটা সঁচা কথা কি জানে, চোৰে কেতিয়াও উদং ঘৰত খিন্দি নিদিয়ে, বস্তু নথকা ঘৰত। কোনোবাই আপোনাক সমালোচনা কৰিছে মানে আপোনাৰ মূল্যৱান কিবা নহয় কিবা আছে আপোনাৰ। আপুনি যদি মলত গৈ দাম নোচোৱাকৈ কাপোৰ কিনাৰ আগ্ৰহ কৰিছে, হেঁপাহ কৰিছে, ঘড়ী নোচোৱাকৈ কাম কৰিব লাগিব আজি। প্ৰতিদিনে পুৱা যেতিয়া সাৰ পাব মনত ৰাখিব, যোৱা কালিৰ দিনটোতকৈ আজিৰ দিনটোক আপোনাৰ ভাল কৰিবলগীয়া বহুত আছে। জীৱন জটিল হৈছে সকলো পিনৰ পৰা, বেয়াও চলিছে চাগে, কিন্তু তাৰ পিছতো আপুনি জানি লওক ভগৱানে আপোনাক এতিয়া দিয়া সময়ো সোনকালে আহি আছে। ধৈৰ্য আৰু অপেক্ষাই মানুহৰ জীৱনত পৰিৱৰ্তন আনিবই, আৰু সেইকাৰণে আজিৰ বেয়া দিনতো ধৈৰ্য সহকাৰে আপুনি নিজৰ কামখিনি কৰি যাব লাগিব, 100% আত্মনিয়োগ কৰিব লাগিব। আজি কমেণ্টত সেইকাৰণে চেল্ফ লিখক, ভালে থাকক।